এই ভিডিঅ'টোত আমি আলোচনা কৰিম জতুৱাৰ জতৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক 1 নম্বৰ আৰু 2 নম্বৰটো ইমান প্ৰয়োজন নাই। সো এতিয়া আমি 3 নম্বৰ পৰা কৰিম। সো 3 নম্বৰটোত আমাক দিছে কোৱা আৰু লিখা। সো এতিয়া 3 নম্বৰৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। সো উত্তৰটোত আমি লিখিম যে কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে অহুকানে পহুকানে মানে কি। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে অহুকানে মানে হ'ল আৰ্তাৰ পৰা আৰু পহুকানে মানে হ'ল ঘুনুক ঘানাককৈ। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে ঘিটমিট আন্ধাৰত কি দেখে। সো উত্তৰটো আমি লিখিম যে ঘিটমিট আন্ধাৰত ভূত দেখে। সো ইয়াৰ পিছত ঘ নম্বৰটোত আমাক দিছে কোনবোৰ লোকে বৰ ভয় খায়। সো উত্তৰটো আমি লিখিম যে অলপ ধতুৰাবোৰে বৰ ভয় খায়। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে। সো উত্তৰটো আমি লিখিম যে যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। সো ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে যে পাঠৰ আলামত চমুকৈ লিখা। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত দিছে যে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। সো উত্তৰটোত আমি লিখিম যে মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। সো ইয়াৰ পিছত আমাক একেবাৰে ছেকেণ্ড প্ৰশ্নটোত দিছে যে আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়। সো উত্তৰটো আমি লিখিম যে আঁঠুৱাৰ তলৰ মহ লোভত আপোনঘাতী আওমৰণে মৰিবলগীয়া হয়। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। সো উত্তৰটোত আমি লিখিম যে ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয়। সো ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে যে বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা পাঠত বিচাৰি লিখা। মানে ইয়াত টোটেল এইটোৱে ক'ব বিচাৰিছে যে বিপৰীত শব্দ অৰ্থ লিখিব লাগে। সো এতিয়া আমাক পোহৰ দিছে, পোহৰৰ বিপৰীত হয় আন্ধাৰ। তাৰপিছত আমাক দিছে জটিল, জটিল মানে হৈছে টান। সো জটিলৰ অপজিটটো হৈছে সহজ। সো তাৰপিছত অসাধ্য দিছে, অসাধ্যৰ বিপৰীতটো আমি সাধ্য লিখিম। তাৰপিছত বেছি দিছে, বেছিটো আমি কম লিখিম। সো তাৰপিছত বিলোপ দিছে, বিলোপটো আমি লিখিম লোপ। তাৰপিছত মিছা দিছিলে, মিছাটো আমি লিখিম সঁচা। সো এইকেইটা হৈ গ'ল বিপৰীত শব্দ অৰ্থ। সো ইয়াৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটোত দিছে যে পাঠত তোমালোকে হোৱা দোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলামত তলৰ শব্দকেইটাৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। সো ইয়াত আমাক খালী ঠাই পূৰ কৰিব কৈছে। যেনেকৈ এটা উদাহৰণ দিয়া আছে কলম ধৰে আৰু লয়, দুটা শব্দ আমাক দিয়া আছিলে। আমি জানো যে কলমডাল ধৰে। সো সেইটো কাৰণে কলম ধৰে লিখিলে। সো সেনেকৈ প্ৰথম প্ৰশ্নটোত আমাক দিছে চেপা, চেপা মাৰে আৰু পাতে দিছে। সো আমি জানো যে চেপাটো পাতে। সো জাকৈ দিয়া হ'লে জাকৈ মাৰে কিন্তু চেপাটো পাতে। তাৰপিছত খটোত দিছে ঢেঁকী। সো আমি জানো যে ঢেঁকীটো দিয়ে। সো ঢেঁকী দিয়ে হ'ব। তাৰপিছত গটোত আমাক দিছে পাচি। সো আমি জানো যে পাচিটো সাজে। সো পাচি সাজে হ'ব। তাৰপিছত ঘটোত আমাক দিছে খেল। সো আমি খেলটো খেলে লিখিম। তাৰপিছত ঙ নম্বৰটোত দিছে মৰম। সো মৰমটো হ'ব লাগে, মৰম লাগে। সো এইকেইটা হৈ গ'ল খালী ঠাই পূৰণ কৰা। সো ইয়াৰ পিছত আমাক 7 নম্বৰখিনিত দিছে যে জতুৱা জত কবিতাটোৰ পৰা যিকোনো 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা। মানে আমাক ইয়াত জতুৱা ঠাঁচ 5টা লৈ ল'ব কৈছে আৰু এইকেইটা বাক্য ৰচনা কৰিব কৈছে। সো এতিয়া আমি ফাৰ্ষ্টটো ল'লোঁ যে গা নচুৱাই ফুৰা। সো ইয়াৰ মিনিংটো মানে অৰ্থটো হৈছে কাম বন নকৰি ঘূৰি ফুৰা। সো বাক্য ৰচনাটোত আমি লিখিলোঁ যে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। সো এইটো হৈ গ'ল প্ৰথমটো। সো তাৰপিছত ছেকেণ্ডটো আমি লৈছোঁ আলাসৰ লাৰু। আলাসৰ লাৰু মানে তোমালোকে জানাই যে অতি মৰমৰ। সো বাক্য ৰচনা লিখিলোঁ যে ছোৱালীজনী মাক দেউতাকৰ আলাসৰ লাৰু। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত লৈছোঁ ঘিটমিট। ঘিটমিট মানে হৈছে বৰ বেছি অন্ধকাৰ। সো বাক্য ৰচনাটোত লিখিছোঁ যে ৰাতিৰ ঘিটমিট আন্ধাৰত তৰা জিলিকে। সো ইয়াৰ পিছত আমি 4 নম্বৰটো লৈছোঁ নপতা ফুকন। সো নপতা ফুকনৰ অৰ্থটো হৈছে নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা। সো বাক্য ৰচনাটোত আমি লিখিলোঁ যে নপতা ফুকন লোকক কোনেও সন্মান নকৰে। সো ইয়াৰ পিছত আমি 5 নম্বৰটো লৈছোঁ অহুকানে পহুকানে। অহুকানে পহুকানে মানে তাৰ অৰ্থটো হৈছে আৰ্তাৰ পৰা। মানে এতিয়া বাক্য ৰচনাটোত লিখিছোঁ যে ৰামৰ চাকৰি পোৱা খবৰটো অহুকানে পহুকানে শুনিছোঁ। সো এইকেইটা হৈ গ'ল বাক্য ৰচনা। আমাক ফকৰা যোজনাৰ পৰা বাক্য ৰচনা লিখিব কৈছিলে যিকোনো 5টা। সো আমি এই 5টা লিখি দিলোঁ। সো ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে এটা শব্দত প্ৰকাশ কৰা। সো প্ৰথমটোত আমাক দিছে আনৰ ভাল দেখিব নোৱাৰা। সো এইটো আমি জানোৱে আনৰ ভাল দেখিব নোৱাৰাটোক আমি কওঁ চকু চৰহা। তাৰপিছত আমাক ছেকেণ্ডটোত দিছে ঘুনুক ঘানাককৈ যি কথা শুনা যায়। সো এইটো আমি জানো অহুকানে পহুকানে।
ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যিজন মাক বাপেকৰ অতি মৰমৰ। চ' এইটো অতি মৰমৰটোক আমি জানো যে আলাসৰ লাৰু বুলি কয়। চ' এইটো হৈ গ'ল আলাসৰ লাৰু। তাৰপিছত আমাক 4 নম্বৰটোত দিছে যি নিয়মমতে খৰচ কৰে। চ' যি নিয়মমতে খৰচ কৰে তেওঁক আমি কওঁ মিতব্যয়ী। চ' এইকেইটা হৈ গ'ল এটা শব্দত প্ৰকাশ কৰা। চ' ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে জতুৱা ঠাঁচৰ অৰ্থ জানো আহা। চ' ইয়াত আমাক মানে শব্দ জতুৱা ঠাঁচকেইটা দি দিছে আৰু অৰ্থকেইটা দি দিছে। এইকেইটা আমি জানি ল'ব লাগে। যেনেকৈ আমাক প্ৰথমটোত দিছে কুণ্ডত কটা। কুণ্ডত কটা মানে হৈছে ধুনীয়া। তাৰপিছত আমাক দিছে খোলাকটি তাল। খোলাকটি তালৰ অৰ্থটো হৈছে কোনো কামত নহা। চ' সেনেকৈ আমি এইকেইটা জানি থ'ব কৈছে। চ' এইকেইটা তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে। 10 নম্বৰটো একো কাম নাই, পঢ়ুৱা আহা বুলি কৈছে, অকল পঢ়িব লাগে। তাৰপিছত আমাক 11 নম্বৰটো দিছে, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। চ' তাৰপিছত 12 নম্বৰটো তোমালোকক যোন দুটা দিছে সেইকেইটা আমি কৰিব লাগিব। চ' 12 নম্বৰটোত আমাক দিছে তলৰ যোজনা দুফাকীৰ অৰ্থ বুজাই লিখা। চ' প্ৰথম যোজনা ফাঁকি দিছে। চ' এতিয়া আমাক প্ৰথম প্ৰশ্নটোত দিছে যে আপদৰ ভাত আকালৰ মাত। চ' উত্তৰটোত আমি লিখিম যে আপদৰ ভাত আকালৰ মাত মানে হৈছে যদি ওচৰ চুবুৰীয়া কোনো লোকৰ বিপদত পৰে তেন্তে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে। চ' ইয়াৰ পিছত লিখিছোঁ যে ঘৰ এখনত যদি বহুত অভাৱ হয় আৰু তেওঁলোকৰ খাবৰ বাবে একো নাথাকে তেন্তে ভাত দিব লাগে। চ' এইটোৱে হৈ গ'ল ফাৰ্ষ্টটো। চ' যোনটো আমাক দিছিলে আপদৰ মাত আকালৰ ভাত। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে কথাতে বতা পায় কথাতে কটা যায়। চ' ইয়াৰ ফকৰা যোজনাটোৰ অৰ্থ লিখিম যে এই ফকৰা যোজনাটিৰ মূল ভাৱ হৈছে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতিলে এনেকুৱা কিছুমান সত্য আৰু আনৰ প্ৰিয় কথা কওঁ যাৰ বাবে বেলেগৰ উপকাৰ হয় আৰু মানুহজনে আমাক ভাল পায় আৰু বা দিয়ে। আমি কেতিয়াবা সত্য হ'লেও কিছুমান কথা ক'ব নালাগে কাৰণ এই কথাটো আন কাৰোবাৰ বাবে অপ্ৰিয় হ'ব পাৰে আৰু সেইবোৰ কথা ক'লে মানুহে আমাক বেয়াকৈ কয় নাইবা বেয়া বুলি ভাবে। চ' এইকেইটা হৈ গ'ল তোমালোকৰ